গুড মৰ্ণিং বন্ধুসকল, গুড মৰ্ণিং কৰিয়া। তো কি খবৰ? যিহেতু ঘৰত আহিলোঁ তোমালোকে গম পোৱাই। নহয়, এতিয়া আমি ফুৰিবলৈ যাওঁ। তো ক'ত যাম তোমালোকক দেখাই আছোঁ। বাকী বেটি কিবা ক'বা? তো বেটি আৰু মই আজি বগা বগা পিন্ধিছোঁ। তো মাকে অকণ বেলেগ ড্ৰেছ পিন্ধিছে। তো মাকক দেখাই আছোঁ তোমালোকক। তো এজেগাত যাওঁ ফুৰিবলৈ। তো তোমালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত যাওঁ কি কথা। এইপিনে চোৱা, নমস্কাৰ কৈ দিয়া। ৰন্ধন গাই আছোঁ বুলি কৈ দিয়া। এজনী ওলাই আছে। ইয়াৰ ড্ৰেছ বেলেগ, ই বঙালী। আমি বাপেক জীয়েক একে একে পিন্ধিছো ন বেটি? ফিটটো দেখা দিয়া, কি পিন্ধছা দেখা দিয়া। কি পিন্ধছা দেখা দিয়া। জোতা, পেণ্ট, স্পৰ্টিং দেখা দিয়া, আউটফিট দেখা দিয়া। এইটো নলয়, চি নলয়। এতিয়া ফুৰিবলৈ যাম যে, ফুফু যাম। যিহেতু ঘৰৰ পৰা ওলাই আহিলোঁ, এইটোৱে সেইটো ৰাস্তাটো কালি যোনটো এটা ব্লগ দিছিলোঁ হাবি ৰাস্তাটো এইটোৱে। তো দিনত এনেকুৱা, ৰাতি হ'লে ভয়ংকৰ হৈ যায়, হাতী চাতি ওলায়। তো ইয়াত ৰখিলোঁ, মানে মানুহজনীয়ে চলাম বুলি কৈছে। তো এতিয়া মই বহিম, বেটি বহিব, মানুহজনীয়ে চলাম বুলি কৈছে। আৰু বেটি ভাগৰ এই জেকেটটো পিন্ধাই দিছে। জেকেটটো পিন্ধাই হ'লে এতিয়া আৰু মানুহজনীয়ে চলাব। তো দেখাই আছোঁ মানুহজনীয়ে কেনেকৈ বাইক চলায় তোমালোকক। এইটো ইয়াত তোমাৰ তেল ভৰাবলৈ সোমাইছিলোঁ। যিহেতু ইয়াত তেল নাই বুলি কৈছে, মানে কাৰেণ্টটো নাই, জেণ্ডাৰ চলাই আছে, জেণ্ডাৰত মানে লোডিং হৈ আছে। তো তেল ভৰা দেৰি হ'ব। তো ইয়াৰ পৰা যাওঁগৈ আমি। তেল আছে বাৰু, নথকা নহয়, বাট ভৰাই লওঁ বুলি ভাবিছিলোঁ। তো আমি গৈ আছোঁ নাজিৰা টিং, ডিগবৈ টিংৰাই নাজিৰা টিং, জুবিনদাৰ মূৰ্তি এটা আছে। তো সেইটোৱে চাবলৈ গৈ আছোঁ। তো ব'লা তোমালোককো দেখাবলৈ চেষ্টা কৰিম। তো তালৈ গৈ আছোঁ আমি। তো গাইছ আমি আহি পাই গ'লোঁ যোনডোখৰ জেগালৈ আহিছিলোঁ। আচলতে এইডোখৰত মই তোমালোকক কৈছিলোঁ টিংৰাই ডিগবৈ নাজিৰা টিঙত ইয়াত জুবিনদাৰ ফাৰ্ষ্ট প্ৰতিমূৰ্তি এটা বনোৱা আছিলে। তো সেই প্ৰতিমূৰ্তিটো চাবলৈ আহিছোঁ। তো তোমালোককো দেখাম। তো ইটো পাৰে যাব লাগিব আমি, সেই পিনে দলংখন আছে, সেই দলংখন পাৰ হৈ আমি ইটো পাৰে যাব লাগিব। তো এইপিনে বেটিও শুই গ'ল। তো দেখাই আছোঁ তোমালোকক তাত গৈ ব'লা। তো জুবিনদাৰ প্ৰতিমূৰ্তিটো এইটো পাৰে আছে গাইছ। আৰু মাজত এখন নদীখন আছে, আৰু সেয়াত দলং এখন বনাই দিলে এতিয়া নতুনকৈ। আগতে আমি এইটো ছাইডৰ পৰা আহিছিলোঁ, তো এতিয়া দলংখন বনাই দিলে। আৰু দলংখন এনেকুৱা ছিষ্টেম কৰি দিলে, টিকেট ছিষ্টেম। আৰু এতিয়া টিকেট কটা মানুহো নাই, যিহেতু লগ হৈ আছে। তো এনে পিছপিনে আছে জুবিনদাৰ মূৰ্তিটো। তো এতিয়া যাব নোৱাৰিম, সেইটো এটা বেয়া কথা হ'ল। তো বহুত মানুহ আহিছে, ঘূৰি গৈছে। যিহেতু জুবিনদাৰ প্ৰতিমূৰ্তিটো চাবলৈ মানুহ আহিয়ে থাকে ইয়াত। কিন্তু এনেকৈ জুবিনদাৰ প্ৰতিমূৰ্তিটো ইটো ছাইডে আছে। আৰু এইটোতো কোনো পাৰ্ক নহয় বা টুৰিষ্ট প্লেচ নহয়, টুৰিষ্ট প্লেচে হয়, কিন্তু কোনো পাৰ্ক নহয়। মানে টিকেট ছিষ্টেম কৰি কিনে বেয়া কৰিলে। কিন্তু আৰু মানুহখিনি পাৰ হ'ব পৰা নাই, সেইটো বেয়া কৰিলে। তো এতিয়া আমি ঘূৰি যাবগৈ লাগিব, উপায় নাই আৰু। পেটিও শুলে আহি পিনে সিহঁতি চাহত ৰখি আছে, বাইকখন ইয়াত আছে। যাওঁগৈ গাইছ, বজাৰত যাওঁ, হোটেলত কিবা এটা খাই মেলি ঘৰলৈ যামগৈ আৰু, উপায় নাই। তো বেয়া লাগিলে ইমান দূৰ আহিলোঁ। ফুৰি ভোক লাগি গ'ল গাইছ। তো কিবা এটা খাবলৈ সোমাইছোঁ। বেটি আছে, বেটি ভোক লাগিছে, মোৰ ভোক লাগিছে। মানুহজনী কিবা এটা আনিব গৈছে বেটি কাৰণে। খাই মেলি আমি যামগৈ আৰু ঘৰলৈ। আমনি লাগিলে ফুৰি। ফুৰিব চাবি। কোনখিনি খাবা? চাওমিন খাবা নে চিকেন ৰাইচ খাবা? খাম বুলি কৈছে। কোনখিনি খাবা? হা, কোনখিনি খাবা? দিক হৈ লোৱা। তই কোনখিনি খাবি? তইতো দুখিনিয়ে খাবি। তো গাইছ আহি গ'ল আমাৰ ৰাইচ আৰু চাওমিন আৰু ৰাইচ। এতিয়া খাম আমি। কেনেকুৱা? টেষ্টি হৈছে? টেষ্টি? তো গাইছ আমি পেট পূজা কৰি লওঁ।
তাৰপৰা আকৌ বা কোনটো চাওমিন চাওমিন খামগৈ তো গাইছ আমি খাই মেলি আহিলোঁ বজাৰত কিবা এটা আৰু সেইপিনে মানে জুবিন দা মূৰ্তিটো যিহেতু চাবলৈ গৈছিলোঁ ওচৰৰ পৰা চাব নাপালোঁ দূৰৰ পৰাই চাই আহিলোঁ তো এইডোখৰ আমাৰ ঘৰৰ ওচৰৰ টিংৰা ষ্টেচনৰ ওচৰত আমাৰ ঘৰটো এইপিনে ছাইডত আছে তো আজিলৈ বাই বাই